তেজপুৰৰ পৰা আহি পেলাই ইয়াত আমাৰ চকু পানী ওলাই গৈছে, কাৰণ মানুহবোৰৰ যিটো অৱস্থা দুৰ্দশা আপোনালোকে ভাবিব নোৱাৰা ধৰণৰ অৱস্থা হৈ আছে। বানাক্ৰান্তসকলৰ সহায়ৰ কাৰণে আমি উপস্থিত হৈছোঁ আমাৰ, কিন্তু যিবিলাক মানুহ গাঁৱৰ ভিতৰুৱা অঞ্চলত বাস কৰিছে সেইসকলৰ বহুতৰ ঘৰলৈ হয়তো এতিয়ালৈকে সাহায্য যোৱা নাই। যিসকলে এতিয়া এমুঠি ভাতৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে, এটুপি পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে, আমি সেইসকলক প্ৰত্যেকে ঘৰে ঘৰে গৈ আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। নিজৰ কণ্ট্ৰিবিউশ্যনৰ উপৰিও ৰাইজৰ পৰা সংগ্ৰহ কৰা দান বৰঙণিৰে প্ৰায় 500জন মানুহৰ হাতত তুলি দিব পৰাকৈ পানীৰ বটল, চাউল, দালি, আলু, মিঠাতেল আদি খাদ্য সামগ্ৰী আৰু প্ৰাথমিকভাৱে ব্যৱহাৰ কৰিব পৰাকৈ ঔষধ পাতি কিনি আমি উৰাই নিশা তেজপুৰৰ বন্ধু ঘৰত থাকি পেকিং কৰি ৰাতিপুৱা খুব সোনকালে আমি যাত্ৰা কৰিছিলোঁ শিৱসাগৰলৈ। আৰু শিৱসাগৰত গৈ দেখোঁ যে তাত ৰাইজৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে। ৰাস্তাটো পকাই আছিলে, কিন্তু এই বানে চব ডুবাই পেলালে। মাজতে কলগছক লৈ মানে বহুত নিন্দা হেৰি হৈছিলে, কিন্তু এতিয়া কলগছৰ পকাইটো গম পাইছে। তাকেইতো এতিয়া কলগছে আপোনালোকৰ মূল ভৰসা হৈ গৈছে। ইয়াত মানে মানুহৰ ভাবিব নোৱাৰা ধৰণৰ অৱস্থা হৈ আছে। মানুহবোৰ ডুবি আছে, ইয়াত গৰু ছাগলী বুলিবলৈ একো নাই। মানুহ যেনে এয়া য'ত খেতি পথাৰ আছিলে, গোটেই খেতি পথাৰবিলাক সম্পূৰ্ণ নষ্ট হৈ গৈছে। ইয়াত এতিয়া খেতি কৰা পৰিৱেশ আৰু নাই, গোটেইবিলাক মানে সাগৰ সদৃশ অৱস্থা হৈ আছে ইয়াত। এইফালে যিমান দূৰলৈকে চকু যায় সকলোৱে ঘৰবিলাক ইয়াত পানীত ডুবি আছে। ৰাইজ যেনেকৈ পাৰিছোঁ অকণ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকৰ পাৰিলে কৰক। মানুহখিনি দুৰ্দশাৰ অন্ত নাই। খজুলি মানুহ হ'ব এইকেইদিন। এইখন ব্ৰইলাৰ ফাৰ্ম চেচ। এঘৰ মানুহ দেখাইছোঁ হা আপোনালোকক মই। পানী কেনেকৈ বৈ আছে দেখিছেনে চোতালত? এয়া খেতি বাতি সম্পূৰ্ণ নষ্ট না খুৰা? সম্পূৰ্ণ নষ্ট হৈ গ'ল খেতি বাতি আপোনালোকৰ। তামোলৰ বাৰী, পাণবাৰী চব বৰবাদ হৈ গ'ল। দেখিছোঁ এইটো পানী কেতিয়া শুকাই ঠিক নাই। ভঁৰালৰ ধান চাগে শেষ হৈ গ'ল। গৰু ছাগলীবিলাক কেনেকৈ আছে? থৈ আহিছে। এনেই খাবলৈ ববলৈ অসুবিধা হৈছে, চাউল দালি সেইটো হৈছে আৰু বেছি নাই, চবকে দিব লাগিব যে। সকলোৱে পাব, লাহে লাহে ল'ব হা। এনেদৰে আমি ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ গৈ যিমান পাৰি বানাক্ৰান্তক সহায় কৰিবলৈ চেষ্টা কৰিলোঁ। পাৰিলে আপোনালোকে এই সময়ত ৰাইজক অকণমান সহায় কৰক, কিয়নো হিউমেন ফাৰ্ষ্ট।